তো ক্লাস 10 ছাত্ৰ ছাত্ৰীসকল এই যেটো প্ৰবলেম এই প্ৰবলেমটো পৰিসংখ্যা যেটো চেপ্টাৰ আছে তোমালোকৰ তাৰে পৰা দিছে 14 পইণ্ট যেটো চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ এক্সাৰসাইজ যেটো 14.3 এটোৰ পৰা পোনপটে ডাইৰেক্ট দিছিলে আৰু এই কোৱেশ্চনটো আহিছিল তোমালোকৰ এছএছএলসি কিমান আহিছিল মেট্ৰিকত আহিছিল 2016 ত আৰু ভেৰি ইজি ইয়াতে এখন 12টা বিভাজন তালিকা দিয়া আছে আৰু তাতে কি দিয়া আছে তোমালোকক মধ্যমা দিয়া আছে মধ্যমাটো দিয়া আছিল 28.5 আৰু তাৰ পৰা কি উলিয়াব লাগে এই x আৰু y ৰ মান উলিয়াব লাগে x আৰু y ৰ মানটো উলিয়াব লাগে আৰু ইয়াতে উচ্চ হৈছে x to x আগে দিছে আৰু y to এই x আৰু y ৰ ঠাইত কি মান হ'ব হেতু উলিয়াব লাগে সো এখন তালিকা দিয়া আছিল শ্ৰেণী অন্তৰাল এইবিলাক শ্ৰেণী অন্তৰাল আৰু শ্ৰেণী অন্তৰাল is 0 পৰা 10 10 পৰা 20 এনেকুৱাকে 50 to 60 গৰে আৰু বাৰংবাৰটা কিমান আছিল 5x 20 15y 5n আৰু মুঠ টোটাল কিমান আছিল মুঠ 60 টোটাল টু এইখিনি যোগ হৈ 60 পাব মানে সো ইয়াতে এই যে মধ্যমা দিয়া আছে তোমালোকৰ ইয়াৰ পৰা কি উলিয়াব লাগে x আৰু y ৰ মানটো উলিয়াব লাগে গতিকে এই মানটো উলিয়াবলৈ যাওতে কি কৰিব লাগিব তোমালোকে মধ্যমা যেটো উলিওৱা সেই ফৰ্মুলাটো মনত থাকিব লাগিব মধ্যমা উলিওৱা ফৰ্মুলাটো কি আছিল এটা মধ্যমা উলিওৱা যেটো ফৰ্মুলা নিশ্চয় মনত আছে তোমালোকৰ সো l প্লাস কি আছিল l প্লাস n/2 minus cf মানে কি মিনিং আছে ফুল ফৰ্ম ইয়াৰে cf মানে কি হ'ব এটা l মানে কি হ'ব n মানে কি cf মানে কি f মানে কি h মানে কি প্ৰত্যেকটোৰে মিনিং আছে তো গতিকে এই কেটা l n cf f আৰু h ৰ মান যদি উলিয়াই লব পাৰো আমি এই তালিকাখনৰ পৰা সহায়ত তেতিয়া হলে আমি এই যেটো x আৰু y ৰ মানটো উলিয়াব পাৰিম মধ্যমা দিয়া আছে তোমালোক 28.5 গতিকে আমি ছাত্ৰ ছাত্ৰীসকল যিখন আগৰ তালিকা আছিল তাতকে মই তালিকাখনৰ এটা ঘৰ বনাই দিছো ঘৰটো ল'বই লাগিব কাৰণ সঞ্চয় বাৰম্বাৰতা থাকিলেহে আমি অংকটো কৰিব পাৰিম সো সঞ্চয় বাৰম্বাৰতা মানে হল cf আৰু বাৰম্বাৰতা মানে হল f আৰু শ্ৰেণী অন্তৰাল দিয়া আছে ইফালে দিয়া আছে তোমালোকৰ আৰু বাৰম্বাৰতা f এদি বুজায় আৰু cf মানে হল সঞ্চয় বাৰম্বাৰতা সো এইখিনি এটা ফিল আপ কৰিব লাগে ফিল আপ কেনেদৰে কৰিম সো 5 টো ফালসা থাকিলে এই 5 টো x ৰ লগত যোগ হ'ব কি হ'ব 5 plus x হ'ব ওকে নেক্সট এইখিনি আকৌ এই যে 5 plus x পালো 820 ইটোৰ লগত যোগ হ'ব ইটোৰ লগত নেক্সটৰ লগত যোগ হ'ব 5 আৰু 20 যোগ কৰিলে 25 plus x নেক্সট এইখিনি আকৌ 15 ৰ লগত প্লাস কৰিলে 25 আৰু 15 প্লাস কৰিলে আমাৰ 40 plus x নেক্সট এইখিনি আৰু y ৰ লগত যোগ হ'ব 40 plus x plus y ওকে নেক্সট এইখিনি আকৌ এই লাষ্টৰটা যেটো টার্ম তাৰ লগত যোগ হ'ব 40 আৰু 5 যোগ কৰিলে 45 এইখিনি টোটাল পালো আমি কাৰ টোটাল সঞ্চয় বাৰম্বাৰতাৰ টোটাল কমোটেটিভ ফ্ৰিকোয়েন্সি সঞ্চয় বাৰম্বাৰতাৰ টোটাল আমাৰ কিমান পালো আমি 45 plus x plus y ওকে আৰু আমাৰ আগৰ তালিকাখনৰ টোটাল হল এইটো বাৰম্বাৰতাখনৰ টোটাল 60 গতিকে এই 60 আৰু এইটো সমান চিন ইকুৱেল হ'ব সদায় গতিকে n is equal to কি হ'ব আমাৰ n equal to আমি কি পালো ইয়াৰে সঞ্চয় বাৰম্বাৰতাখনৰ টোটাল হল আমাৰ এটো 60 টো দিয়া আছে গতিকে n মানে হল ইটো আৰু এইটো মুঠ আৰু এইটো মুঠ সমান মুঠটো দিয়া আছিল 60 এই 60 আৰু এইটো সমান যেহেতু আমি এনে লিখিব পাৰো n is equal to 60 n ৰ জায়গাত আমি কি লিখি দিব পাৰো এইখিনি এই টোটাল মানটো লিখি দিব পাৰো ইয়াতে লিখি দিলো আমি 45 plus x plus y equal 60 এইখিনি আমি সৰল কৰিম এতিয়া এইফালে লিখো x plus y 45 টো এইফালে লৈ যাম 60 ৰ পিছফালে লৈ গলে কি হ'ব মাইনাস হ'ব ওকে বিয়োগ কৰিলে কিমান হ'ব x plus y 15 বিয়োগ কৰিলে 60 ৰ পৰা 45 বিয়োগ কৰিলে এটো হল আমাৰ এটা সমীকৰণ পালো এই সমীকৰণটো জৰিয়তে দি আমি সমাধান কৰিম আমাক কি মান উলিয়াব দিছিল আমাৰ x plus y x মান আমি উলিয়াব পাৰিম এইটোৰ জৰিয়তে দি আমি y বা x ৰ মান উলিয়াই লম নেক্সট এইখিনি স্টেপ তোমালোকে লিখি ৰাখিবা এইখিনি লিখিলো মই হয়তো বুজি পালে কোনো অসুবিধা হয় এইখিনি লিখি ৰাখিবা ভিডিওটো পোষ্ট কৰি কিনে লিখি ৰাখিবা নেক্সট আমি কি যাম এটা আমি ফৰ্মুলা জানো সকলে মধ্যমা উলিওৱা যেটো ফৰ্মুলা আছিল আমাৰ ওকে এইখিনি মই মুছি দিছো এটা এই সমীকৰণটো লাগিব তোমালোক x plus y is equal to 15
মধ্যমা ওলোৱা ফৰ্মুলা এটা আছিলে আমাৰ কি আছিলে মধ্যমা ওলোৱা ফৰ্মুলা মধ্যমা ইকুৱেল কি আছিল মধ্যমা ইকুৱেল L plus n/2 minus CF F equal H এটি L মানে কি মধ্যমাটো দিয়া আছে আমাক 28.5 L মানে কি L মানে হল তোমালোকৰ নিম্ন সীমা কোৰ নিম্ন সীমা এই যে মধ্যমা দিয়া আছে আমাৰ 28.5 এটো কোনটো শ্ৰেণী অন্তৰালত সোমাইছে ইয়াতে 20 আৰু 30 ৰ ভিতৰত সোমাইছে নাই 28 টো লক্ষ্য কৰিবা তালিকাখনৰ সহায়ত 28.5 টু 20 আৰু 30 ৰ মাজত সোমাইছে গতিকে ইয়াৰ শ্ৰেণী অন্তৰালৰ নিম্ন সীমা কোনটো নিম্ন মান সৰু মান কোনটো এটো হল নিম্ন সীমা আৰু এটো হল উচ্চ সীমা বুলি কয় গতিকে নিম্ন সীমা আমাৰ কি হ'ব এটা 20 হ'ব নিম্ন সীমা কি হেদি হৈছে কি হল L এদি হৈছে নিম্ন সীমা আমাৰ কি হ'ব 20 ওকে কিয় এটো শ্ৰেণী অন্তৰাল ললো কাৰণ এই মধ্যমা 28 টো ইয়াতে সোমাইছে আকৌ এবাৰ মই কলো নেক্সট আহিল n মানে তো জানো n মানে হল মুঠ n ৰ মান কিমান এটো জানি আমাৰ 60 হ'ব ওকে নেক্সট আহিল আমাৰ f মানে হল 12টা যেটো আমাৰ এইটো হ'ব আমাৰ f কিয় f এইটো কিয় লিখিলো এই যে শ্ৰেণী অন্তৰালত সোমাইছিল মধ্যমাটো এইটো যে ইয়াতে সোমাইছিল ইয়াৰে শ্ৰেণী অন্তৰালৰ 12টা কিমান আমাৰ 20 গটে f হ'ব আমাৰ 20 next commutative frequency to hol etu koi commutative frequency yare etu hoba lage kintu yare upor to lai cf hetu commutative frequency boli koy cf amar kiman hobo 5 plus x okay ore etu no hoy yare sidha sidhi goi etu no hoy yare upor to etu upor agote pato commutative frequency boli koy But it all commutative frequency. Next, our key is H মান কিমান height. ইয়াৰে শ্ৰেণী অন্তৰালৰ পাৰ্থক্য কিমান বিয়োগফল কিমান উচ্চ সীমা আৰু নিম্ন সীমাৰ বিয়োগফল 30 ৰ পিছ গেলে 10 30 ৰ পৰা 20 গেলে 10 হয় সবৰে 10 20 ৰ 10 গেলে 10 50 ৰ 40 গেলে 10 সবৰে 10 10 কিন্তু হেতু হল পাৰ্থক্যটো মানে শ্ৰেণী অন্তৰালৰ যেটো পাৰ্থক্য শ্ৰেণী অন্তৰাল বিলাকৰ যেটো বিয়োগফল হেতু হদায় 10 হে কাৰণে h ৰ মান 10 হ'ব নেক্সট এইখিনি মান বহুৱাম এটা এইখিনি মান ইয়াতে এই ফৰ্মুলাটো পুট কৰিম আমি এটা কেনে কৰি কেনে আমি অংকটো সমাধান কৰিম এইখিনি লিখি ৰাখিবা তোমালোকে লিখি ৰাখা তোমালোকে নেক্সট আমি এটা মান বিলাক বহুৱাম এটা মান বিলাক বহুৱালে কি হ'ব এটা মধ্যমা মানটো দিয়া আছে এইখিনি মানটো আমি লিখি ললো এইখিনি মান মই এটা সাইডত লিখি থৈছো l মানে হল আমাৰ l মানে হল 20 n মানে হল আমি 60 f মানে হল 20 cf মানে হল আমাৰ 5 plus x এখিনি লিখি ৰাখিলো h মানে হল আমাৰ 10 এতিয়া আমি সমাধান কৰিম এখিনি মান বহুৱাম মধ্যমা আমাৰ কিমান দিয়া আছে মধ্যমা দিয়া আছে আমাৰ 20 মধ্যমা দিয়া আছে আমাৰ 28.5 ওকে l মানে হল আমাৰ 20 বুজি পাতে কো অসুবিধা হোৱা নাই n মানে হল আমাৰ n মানে 60 divided by কি হ'ব 2 হ'ব minus cf মানে 5 plus x ব্ৰেকেট দিব লাগিব আৰু মাইনাস চিন আছে এটা হেকানে ব্ৰেকেট দিব লগা হৈছে নেক্সট আহিব আমাৰ এই চিনডাল f মানে হল আমাৰ 20 পূৰণ h মানে হল আমাৰ h মানে হল আমি কি আছে 10 ওকে ইয়াতে এটা কথা কতি যাব ইয়াতে আমি এটা সৰল কৰিম এটা এটো লিখি ললো 28.5 টো লিখি লৈছো নেকি ইয়াতে কি হ'ব এটা 0 কাটা যাব ওকে 0 কাটা গল 0 কাটা গল এটো 1 থাকিলে কোন নাই এইবাৰ 20 টো লিখিলো ইয়াতে ওকে 20 মাৰ কি হ'ব 20 লিখিলে 60 2 দি 60 কিমান বাৰ যায় 2 দি 60 30 বাৰ যায় 30 এবাৰ আমি ব্ৰেকেট খুলিম ইয়াতে মাইনাস ব্ৰেকেট খুলি দিলে মাইনাস এ প্লাস এ মাইনাস x হৈ যাব ওকে খিনি থাকিলে ওকে এতিয়া এখিনি বিয়োগ হ'ব ওপৰত 30 ৰ পৰা 5 গলে কিমান এটো আমি জানে 30 ৰ পৰা 5 গলে কিমান হ'ব নেক্সট
28.2 লিখি ইয়াতে 22 20 থাকিল ভালদৰে মনোযোগ দিবা 30 ৰ পৰা 5 গলে কিমান 25 মাইনাস কি থাকিব x থাকিব এতিয়া আমি পূৰণ কৰিম লসাগু লম লসাগু ললে ইয়াত আৰু ডাইৰেক্টও কৰিব পাৰি এটো 2 টো এৰে ইয়াৰ লগত পূৰণ হয় 2 টো ডাইৰেক্ট ইয়াৰ লগত পূৰণ কৰিব পাৰি এখিনি লিখিবা গতিকে মই এখিনি মুছি দিছো কৰাৰ কাৰণে মুছি লৈছো মই এতিয়া কি হ'ব এতিয়া এটো লিখি লৈছো মই আকৌ এবাৰ 28.5 যাতে সকলোৱে বুজি পায় এখিনি কি হ'ব 2 আৰু 20 পূৰণ কৰিলে 40 প্লাস আছে 25 আছে মাইনাস x এই দুই থাকিল এতিয়া কি হ'ব আমাৰ বজ্ৰ পূৰণ হ'ব এখিনি মুছি দিছো মই তোমালোকে লিখি ৰাখিবা ভিডিওটো ৰখাই কেনে লিখি ৰাখিবা সো ইয়াতে এখিনি এই দুইটো বজ্ৰ পূৰণ হ'ব এটা দুইটো কালত ইয়াৰ লগত পূৰণ হ'ব কিমান হ'ব দুইটো ইয়াৰ লগত পূৰণ কৰিলে 2 5 গুণ 10 ৰ 0 হাতে গেলে 0.0 2 8 গুণ 16 হাতে যায় একৰ লগত 17 হাতে গেলে 2 2 গুণ 4 2 2 গুণ 4 4 কে 5 বজ্ৰ পূৰণ হ'ব এটা এটো বুজি পোৱা যদি মই আকৌ ভাল এটা স্টেপ লিখি দিছি এটা স্টেপ লিখি দিছো 28.5 into 2 আৰু এফালে অকল এখিনি থাকিব 40 আৰু 25 যোগ কৰিলে কিমান 40 আৰু 25 যোগ কৰি এটো যোগ কৰিলে কিমান হ'ব 0 পাছে 5 6 minus 6x এখিনি পূৰণ কৰিলে আমি কি পাম পূৰণটো কৰিবাটো বলগে কিমান হ'ব 70 2 গুণ 4 57 হ'ব নেকি 2 5 গুণ 10 হাতে গেলে 2 8 গুণ 16 হাতে যায় গেলে 17 2 গুণ 4 4 কে 5 ওকে দশমিকৰ পিছত 0 ৰ কোনো মূল্য নাই গতিকে মুছি দিছো 65 মাইনাস কিয় মুছি দিলো দশমিকৰ পিছত 0 ৰ কোনো মূল্য নাই কাৰণে মুছি দিছো এটা কল 57 হ'ব মানে 28 আৰু 28.5 লগত 2 পূৰণ কৰিলে 57 পোৱা যায় পূৰণ কৰি চাবা তোমালোকে সো এতিয়া আমি কি কৰিম x ৰ মানটো লাগে স্থানান্তৰণ কৰিম আমি কি হ'ব 65 টো এফালে গুছি হ'ব 57 minus 65 minus কি থাকিব x থাকিব এটা 57 টো সৰু সংখ্যা আৰু 65 টো ডাঙৰ সৰুৰ পৰা ডাঙৰ বিয়োগ কৰিলে কি হ'ব 57 ৰ পৰা 65 বিয়োগ না যায় কিন্তু আমি বিয়োগ কৰিম উল্টাকে বিয়োগ কৰিম 65 ৰ পৰা 57 বিয়োগ কৰিলে কিমান হ'ব আমাৰ কি হ'ব বিয়োগ কৰিলে কি হ'ব 65 বিয়োগটো দেখাই দিছো মই মাত্ৰ তোমালোক এটা হাতে গেল 15 হাত গেলে কিমান 8 8 হ'ব এতে কি হ'ব 8 হ'ব মাইনাস 8 হ'ব কিয় মাইনাস 8 হ'ব সৰুৰ পৰা ডাঙৰ বিয়োগ কৰিছো আমি মাইনাস x এই মাইনাস মাইনাস কটা যাব মাইনাস মাইনাস কেনসেল হৈ গেনে মাইনাস মাইনাস কেনসেল হৈ গেনে কত থাকিব অকল x ৰ মান আমি কি পাম 8 পাম মানে x ৰ মান আমি কি পালো x ৰ মান আমি কি হ'ল x = আমি 8 পালোই x ৰ মান পালোই আমি x ৰ মান মানে 8 পালো অঙ্কটো করতে কোনো অসুবিধা হয় না বুজি পত ভালদৰে চাবা তোমালোকে মনোযোগ দিবা এতিয়া আমি x ৰ মান যেহেতু পালো আমাক কিহৰ মান লাগে এটা y ৰ মানটো লাগে এতিয়া আমি কোনটোৰ কোৰ পৰা লম আমি y ৰ মানটো কেনেকৈ উলাম এইখিনি লিখি ৰাখিবা x ৰ মান মানে x ৰ মান পালো আমি 8 আমি এটা সমীকৰণ পাইছিলো যে 1 নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণ আমি লিখিম 1 নং সমীকৰণৰ পৰা কি আছিল 1 নং সমীকৰণটো x plus y equal to কি আছিল আমাৰ 15 মনত পৰিছে চাবা তোমালোকে ভিডিওটো তাতে চাবা ভিডিওটো আছে আলো লিখিত ৰাখিছা তোমালোকে গতি ইয়াতে x ৰ মান যেহেতু আমি 8 পাইছিলো x ৰ মান 8 পালো এই x ৰ জায়গাত আমি কি বহাই দিম 8 বহাই দিব লাগিব আৰু y থাকিলে 15 এতিয়া আমাৰ কি হ'ব স্থানান্তৰণ হ'ব 8 টো হেফালে যাব সমান চিহ্নৰ হেফালে স্থানান্তৰণ কৰিলে কি হ'ব 15 পিছফালে গলে কি হ'ব মাইনাস হ'ব গতে 15 পৰা 8 গলে কিমান 7 গতে y ৰ মান কি পালো আমি এতেকে y ৰ মান কি পালো 7 পালো এটো হল তোমালোকৰ এনসার x ৰ মান কি পালো আমি এটো হল এনসার হ'ব আমাৰ
8 আৰু 7 হ'ব ওকে xৰ মান পালো আমি 8 পালো আৰু y ৰ মান গতিকে এনসাৰটো আমাৰ কি হ'ব therefore এনসাৰটো আমাৰ কি হ'ব 8 আৰু 7 গতিকে এনসাৰ আমাৰ হয়তো বুজি পোৱাত কোনো অসুবিধা হোৱা নাই এনসাৰটো আমাৰ কি হ'ব এনসাৰ কি হ'ব আমাৰ এনসাৰ হ'ব আমাৰ তোমালোক xৰ মান হ'ব আমাৰ 8 y ৰ মান হ'ব আমাৰ 7 গতিকে এইটো আছিল যেটো অংকটোৰ সলিউশন গতিকে ইয়াতে 3 নম্বৰ মান থাকে পৰীক্ষা গতিকে তোমালোকে ভিডিওটো ভালদৰে চাবা পোষ্ট কৰি কিনে ৰখাই চাবা আৰু লিখি ৰাখিবা আৰু লিখি ৰাখি বুজিবলৈ চেষ্টা কৰিবা কমেন্টত জনাবা তোমালোকে বুজি পাইছা নে নাই আৰু তোমালোকৰ ফ্ৰেন্ডছ যিবিলাক বন্ধু বান্ধৱী আছে সিহঁতলৈও শ্বেয়াৰ কৰি দিবা ভিডিওটো ওকে থ্যাংক ইউ